সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আজি পূৰ্বপুৰুষক স্মৰণ কৰা এটা দিন। গোলাঘাট জিলাৰ যি ঐতিহ্যমণ্ডিত দয়াং আছে মেৰাপানী, সেই মেৰাপানীত গোলাঘাট কেন্দ্ৰীয় মেৰামেফি আৰু গোলাঘাটৰ বিভিন্ন যি আহোম সংগঠন আছে সংগঠনৰ সহযোগত আজি মেৰাপানীত এনেদৰে আচলতে যি কেন্দ্ৰীয় মেধাবী অনুষ্ঠান অনুষ্ঠিত হৈছে। এতিয়া বিভিন্ন কাৰ্যসূচীৰ পিছত ইতিমধ্যে তেওঁলোকে এক বাৰেৰহণীয়া সাংস্কৃতিক যি শোভাযাত্ৰা, এই আচলতে নিউজ লাইভৰ দৰ্শক এই বাৰেৰহণীয়া যি কৃষ্টি শোভাযাত্ৰা মাজলৈ লৈ যাব বিচাৰিছোঁ। আৰু আজি এই অনুষ্ঠানটোৰ কেনেদৰে আচলতে অনুষ্ঠিত কৰা হৈছে তাৰ পৰা মই জানিবলৈ বিচাৰিম। হয়, সকলোকে খুবটাং জনাইছোঁ। আচলতে দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ 14 সংখ্যক কেন্দ্ৰীয় মেধাবী এইবাৰ মেৰাপানী গদাপানী ডালিমী সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। আজি দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন সমাপন হৈ যায় আৰু ইয়াৰ পিছতে মৈদাম তৰ্পণ অনুষ্ঠিত হয় আৰু তাৰ পিছতে স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কাৰ্যসূচী সম্পন্ন হয় আৰু ইয়াৰ পাছতে যি আমাৰ পবিত্ৰ মেডাম-মেফিৰ দাম্ফি অনুষ্ঠান সম্পন্ন হৈ আছে আৰু সমান্তৰালভাৱে দয়াঙৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলো একত্ৰিত হৈ যি আচলতে স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসমৰ সপোন দেখিছিল আৰু এই সপোন কাৰুগত কৰি আচলতে বিভিন্ন আহোম সংগঠন বা দয়াঙৰ ৰাইজ গোলাঘাটবাসী ৰাইজৰ একত্ৰিতভাৱে এই পবিত্ৰ মেডাম-মেফিৰ দিনটোত পুলিন পুঠাসকলক স্মৰণ কৰি আমি একত্ৰিতভাৱে বৰ অসমৰ যি সপোন ৰচোদা চাওলুং চুকাফাক স্মৰণ কৰি আৰু দাম হৈ যোৱা আমাৰ মৃতকৰ সদগতি কামনা কৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে বিভিন্ন লোকে অংশগ্ৰহণ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমি এই শোভাযাত্ৰা কাৰ্যসূচী বাহিৰ কৰিছোঁ আৰু সমান্তৰালভাৱে ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাত অসম চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া উপস্থিত থাকিব। সমান্তৰালভাৱে চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰাগোহাঁই নিৰ্দিষ্ট বক্তা হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব। সমান্তৰালভাৱে অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই ডাঙৰীয়া উপস্থিত থাকিব। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া উপস্থিত থাকিব। গিৰীশ বৰা ডাঙৰীয়া উপস্থিত থাকিব। মিণ্টু সন্দিকৈ ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন সাহিত্যিক বুদ্ধিজীৱীসকলে অংশগ্ৰহণ কৰি এই মুকলি সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ পিছতে সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইকে প্ৰমুখ কৰি মণ্টু গোহাঁইকে একুৰি শিল্পীয়ে অংশগ্ৰহণ কৰিব। হয়, আচলতে এনেদৰে যি গোলাঘাট জিলাৰ যি দয়াং আছে, দয়াং অঞ্চলত আচলতে বিস্তৃত কাৰ্যসূচী আজি মেধাবী অনুষ্ঠিত হৈ আছে। মই মেধাবী কাৰ্যসূচীৰ যি সাংস্কৃতিক শোভাযাত্ৰা আছিলে শোভাযাত্ৰা দেখুৱাবলৈ ইতিমধ্যে এনেদৰে প্ৰতিটো এই অঞ্চলটোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ দল এনেদৰে আচলতে আগবাঢ়ি আহিছে, আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। মই শোভাযাত্ৰাৰ যি দৃশ্য এই দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ।